টিএমকে কেন্দ্ৰীয় সমিতিয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই সিদ্ধান্তৰ আমি প্ৰত্যেক জিলাত আমাৰ 15খন জিলা আছে সেই 15খন জিলাত এই 5টা সমাৰোহৰ জৰিয়তে যে মিচিং জাতিটো এটা ঐক্য সম্প্ৰীতি আৰু একতাৰ বান্ধোনেৰে যে আছে তো এই যিটো আমাৰ একতা এই একতাটোক আমি ধৰি ৰাখিবৰ কাৰণে এই প্ৰচেষ্টা কৰা হৈছে আৰু আগন্তুক দিনত আমি জোনাইত আৰম্ভ হৈছে আজি ধেমাজি জিলাত হৈছে মাজুলীত হ'ব আপোনাৰ ঢকুৱাখানাত হ'ব চিলাপথাৰত হ'ব তো ক্ৰমান্বয়ে সেই কাৰ্যসূচী আমাৰ চলি থাকিব মূলতঃ আজিৰ প্ৰেক্ষাপটত যে আমাৰ টিএমপিকে যিবিলাক দাবী আছিলে সেই দাবী চনদটো কেনেধৰণে প্ৰতিফলিত হৈছে বা এই দাবী চনদবিলাক কিমান আগবাঢ়িছে তো সেইকাৰণে আমি গ্ৰাছৰুট লেভেলত আমি 5টা সভাবিলাকৰ জৰিয়তে বা 5টাকৰ যিবিলাক আমাৰ যিটো আমাৰ 5টা গাঁও লেভেলত থাকে গাঁও লেভেলত যিবিলাক 5টা সমিতি আছে সেই 5টা সমিতিবিলাকক আমি এই কাৰ্যসূচীবিলাক আমি কিমান আগবঢ়াই নিব পাৰিছোঁ তো কেন্দ্ৰীয় সমিতিয়ে এই সমাৰোহবিলাকৰ জৰিয়তে তেখেতসকলক জনাই দিয়া হৈছে যে টিএমপিকে আজি আমাৰ যিটো দাবী চনদ আছিলে দাবী চনত কিমান অগ্ৰগতি হৈছে কেইবাদফীয় দাবী আছিলে